নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফিৰ ইউনিট 1 মানৱ ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ। ইয়াৰ আগৰ ভিডিঅ'ত মই আগৰ কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিছিলো। সেইটো পাৰ্ট 1 ভিডিঅ' আছিল। যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচন লিংক থাকিব, সেই পাৰ্ট 1 ভিডিঅ'টো তোমালোকে চাব পাৰা। আৰু যদি তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব বিচাৰা তেনেহলে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত গৈ তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো আজি যিবোৰ কোৱেশ্চন আনসাৰ ৰৈ গ'ল সেইবোৰ আমি ডিসকাস কৰিম। তো আহা আমি আৰম্ভ কৰো। দীঘল প্ৰশ্ন উত্তৰ। আজি আমি দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। 16 নম্বৰ চোৱা আমাক কি কৈছে, পৰিৱেশ পৰিচালিত মানৱৰ ধাৰণাটো ব্যাখ্যা কৰা। মানে পৰিৱেশ পৰিচালিত মানৱৰ ধাৰণাটো ব্যাখ্যা কৰিব দিছে। উত্তৰ চোৱা, পৰিৱেশ পৰিচালিত মানৱৰ ধাৰণাটো পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ। যোনটো পৰিৱেশে পৰিচালিত কৰে ন মানুহক, সেই ধাৰণাটো কি বুলি কোৱা হয়? পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ। ইংলিছত কি বুলি কোৱা হয়? এনভাইৰনমেন্টেল ডিটাৰমিনিজম। মানে এই পৰিৱেশে গোটেইখিনি নিয়ন্ত্ৰণ কৰি ৰাখিছে, আমাৰ মানুহক পৰিৱেশে নিয়ন্ত্ৰণ কৰি ৰাখিছে, ওকে, বুলি জনা যায়। এই ধাৰণাত বিশ্বাসীসকলৰ ভিতৰত ফ্ৰেডৰিক ৰাটজেল, ৰবাৰ্ট মিল, ষ্টেভ হাণ্টিংটন আৰু মন্টেস্কু, মেকিন্ডাৰ, কাণ্ট আদি বিশেষভাৱে উল্লেখযোগ্য। মানে এইসকল যিবিধ ৰাটজেল, মেকেন্ডাৰ, কাণ্ট, এওঁলোক কি ভূগোল বিজ্ঞানী আছিল। এওঁলোকে কি কৰিছিল? এইটো বিশ্বাস কৰিছিল পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ, মানে এনভাইৰনমেন্টেল ডিটাৰমিনিজমটো তেওঁলোকে বিশ্বাস কৰিছিল। ওকে, নেক্সট কি কৈছে আমাক, পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ ধাৰণা অনুসৰি জীৱ জগত প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে। মানে এই ধাৰণা অনুসৰি যোনটো আমাৰ জীৱ জগতটো আছে ন, সেই জীৱ জগতটো প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে, মানে প্ৰাকৃতিক পৰিৱেশে নিয়ন্ত্ৰণ কৰি আছে। ওকে, প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। মানে এই প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পাৰ্থক্য দেখা যায়। মানে এই পৰিৱেশৰ কাৰণে মানুহৰ বিভিন্ন ঠাইৰ মানুহৰ কৰ্মৰাজি ক্ৰিয়াকলাপবোৰ বেলেগ বেলেগ হয়। হয় নে? য'ত বৰষুণ বেছি হয় তাৰ মানুহে কি খেতি কৰে, য'ত বৰষুণ কম হয় তাৰ মানুহে কি ছাগলী তাগলী বা পশুপালনৰ ওপৰত নিৰ্ভৰ কৰে, হয় না? তেওঁলোকৰ ক্ৰিয়াকলাপবোৰ বেলেগ বেলেগ হয়। ওকে, প্ৰাকৃতিক পৰিৱেশ মানে বন্ধুৰতা, জলবায়ু, নদ নদী, প্ৰাকৃতিক সম্পদ ইত্যাদি। এইবোৰ হল কি প্ৰাকৃতিক পৰিৱেশ মানে কি? বন্ধুৰতা, জলবায়ু, নদ নদী, প্ৰাকৃতিক সম্পদ ইত্যাদি। নেক্সট, কোনো এক অঞ্চলৰ উন্নতিৰ মূল হল সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ। কোনো এটা অঞ্চলৰ উন্নতি যদি হয় ন, তাৰ মূলতে কি থাকিব জানা? সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ, হয় নে? প্ৰাকৃতিক পৰিৱেশ মানে প্ৰাকৃতিক সম্পদ। এতিয়া চোৱা, আমাৰ যোনটো ডিব্ৰুগড় আছে, ডিগবৈ আছে ন, ডিগবৈ আছে ন, সেই ডিগবৈটো উন্নত হয় নে? উন্নত হোৱাৰ মেইন কাৰণ কি? তাত খাৰুৱা তেল পোৱা গৈছিল আৰু এছিয়াৰ প্ৰথম ৰিফাইনাৰী তাতে গঠন হৈছিল, হয় নে? তাৰ কাৰণে কি সেই ঠাইৰ সেই প্ৰাকৃতিক সম্পদৰ বা প্ৰাকৃতিক পৰিৱেশটোৰ কাৰণে সেই ঠাইৰ উন্নতি হৈছে। তাৰ মূল সেই অঞ্চলৰ প্ৰাকৃতিক সম্পদ। ওকে, অৰ্থাৎ কোনো এক অঞ্চলৰ মানুহে অৰ্থনৈতিক তথা সামাজিক কৰ্মৰাজি নিয়ন্ত্ৰণ কৰে সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ, আৰু সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশে সেই অঞ্চলৰ অৰ্থনীতিটো নিয়ন্ত্ৰণ কৰি ৰাখে, হয় নে? এই খাৰুৱা তেল পোৱাৰ কাৰণে সেই ঠাইৰ মানুহ কি উন্নতি হৈছে। উন্নতি হোৱাৰ মূল কাৰণ কি? এই খাৰুৱা তেল। বুজি পাইছা? মানে পৰিৱেশে গোটেইখিনি নিয়ন্ত্ৰণ কৰি আছে। ওকে, নেক্সট আমি আগবাঢ়ো। নেক্সট কি কৈছে, এৰিষ্টটলৰ মতে, চোৱা, এজন বহুত ডাঙৰ এজন ফিলচফাৰ এণ্ড জিঅগ্ৰাফাৰ, তেওঁ কি কৈছিল, এখন দেশৰ নাগৰিকসকলে উন্নতি কৰা মূলতে সুন্দৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা। মানে তেওঁৰ মতে কি কৈছে যে এখন দেশৰ নাগৰিকসকলে উন্নতি কৰা যি লোকসকল আছে ন, সেই লোকসকল উন্নতি কৰাৰ মূল কাৰণে হল কি? প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা। ওকে, প্ৰাকৃতিক পৰিৱেশৰ পৰা মানুহে হওক বা অন্যান্য জীৱ জন্তুৱে হওক কোনো মুক্ত নহয়। প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱতে মৌচুমী জলবায়ু অন্তৰ্গত অঞ্চলৰ লোকসকলে সহজতে প্ৰাণীৰে কৃষি কাৰ্যৰ মাধ্যমেৰে জীৱিকা নিৰ্বাহ কৰাৰ বিপৰীতে শুকান মৰুময় অঞ্চলত থকা লোকসকল অঘৰী বৃত্তিৰ অংশীদাৰ হব লগা হয়। চোৱা, এই যি পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ আছে ন, এইটোৰ কাৰণে এৰিষ্টটলে কি কৈছিল যে
মৌচুমী জলবায়ু যেনেকে আমাৰ ভাৰতবৰ্ষখন কি মৌচুমী জলবায়ুৰ অন্তৰ্গত অঞ্চল হয় হয় নে লোকসকলে কি সহজতে প্ৰাণীৰে কৃষিকাৰ্য মাধ্যমে জীৱিকা নিৰ্বাহ কৰে তো যিহেতু মৌচুমী জলবায়ুৰ অন্তৰ্গত হয় তাৰ কাৰণে কি বৰষুণৰ মাত্ৰা বেছি হয় তাৰ কাৰণে কি খেতি ভাল হয় তাৰ কাৰণে খেতিৰ ওপৰত নিৰ্ভৰশীল এই মৌচুমী জলবায়ুৰ অঞ্চলৰ মানুহবোৰ কিন্তু তাৰ বিপৰীতে যি শুকান মৰুভূমি আছে ন মৰুময় অঞ্চলবোৰ আছে ন সেই মৰুময় অঞ্চলত ব্যক্তিয়ে কি কৰে অঘৰী বৃত্তি অংশীদাৰ হ'ব লগা হয় মানে এটা ঠাইত তেওঁলোকে পশুপালন কৰে যেতিয়া সেই ঠাইৰ খোৱা বস্তুবোৰ কমি যায় ঘাঁহ বননিবোৰ কমি যায় তেওঁলোকে কি কৰে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ তেওঁলোকে যাত্ৰা কৰে তে অঘৰী বুলি কয় কোনো ঘৰ নোহোৱা তেওঁলোকৰ হয় হয় নাই নেক্সট সেইদৰে নৈ কাষৰীয়া অঞ্চলৰ মানুহে মৎস্য উৎপাদনক জীৱিকা হিচাপে লোৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলৰ লোকসকলে পশুপালন ভিত্তি হিচাপে গ্ৰহণ কৰা দেখা যায় এতিয়া চোৱা নৈৰ কাষত যিবোৰ লোকসকল থাকে ন যে নৈ কাষত বা সাগৰৰ কাষত যেতিয়া আমি দেখা পাম ন আমাৰ ব্ৰহ্মপুত্ৰৰ ওচৰে পাজৰে কি হয় কিছুমান মাছমৰীয়াসকল থাকে তেওঁলোকে কি কৰে ব্ৰহ্মপুত্ৰ নদীৰ পৰা মাছ মাৰি কেনে তেওঁলোকে বিক্ৰী কৰে তেওঁলোকৰ সেইটোৱে হ'ল জীৱিকা হয় নাই তেনেহলে সাগৰৰ পাৰত যেনেকুৱা আমি চেন্নাই ফালে গলে দেখা পাম তেওঁলোকে কি কৰে ডাঙৰ ডাঙৰ নাও লৈ সাগৰৰ পৰা মাছ ধৰি মাছ বিক্ৰী কৰে সেইটো তেওঁলোকৰ কি হয় জীৱিকা হয় আনহাতে পাহাৰীয়া অঞ্চলৰ লোকসকলে এতিয়া পাহাৰৰ অঞ্চলতো পানী নাই তেওঁলোকে মাছ ধৰিব নোৱাৰে বেলেগ কামো কৰিব নোৱাৰে তেওঁলোকে কি হয় পশুপালনৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে বহুত পশুপালন এই কৰে আৰু সেই তাৰ পৰা তেওঁলোকৰ জীৱিকা নিৰ্ভৰ কৰে ওকে তো বুজি পালা তো নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লোৱা ওকে যদি হাই সেকেন্ডাৰীত পঢ়ি আছা ক্লাস 12ত পঢ়ি আছা যদি জিওগ্ৰাফি আছে তে আগন্তুক যি 2025 তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটোত কিছুমান তোমালোকে ভাল সুবিধা পাবা সেই সুবিধাবোৰ হ'ল চোৱা ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 কাৰণে যি ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে গোটেইবোৰ সলিউশন খিনি তোমালোকে পাবা প্ৰতিটো চেপ্টাৰৰ ইজিকে কোৱেশ্চন আনসাৰ খিনি ডিসকাস কৰি দিম ইজিকে বুজাই দিম তাৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন যোৱা বছৰ বা তাৰ আগৰ বছৰত যিমানবোৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰবোৰো পাবা তাৰ লগতে সেইবোৰৰ উত্তৰখিনিও পাবা আৰু ইজিকে বুজাই দিম ওকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰাই কি কোৱেশ্চন আনসাৰ আগৰ বছৰত আহিছিল কি কোৱেশ্চন আনসাৰ আহি থাকে বা কি কোৱেশ্চন আনসাৰ আহিব পাৰে ইম্পৰ্টেন্ট কোৱেশ্চন সেইবোৰো পাবা ওকে এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে বুজিব পাৰিবা ইয়াৰ লগতে তোমালোকে এইবোৰৰ পিডিএফও ডাউনলোড কৰিব পাৰিবা ওকে তো পিডিএফ ক'ৰ পৰা ডাউনলোড কৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল মোৰ টেলিগ্ৰাম চেনেলত পিডিএফবোৰ আছে তোমালোকে ডেসক্ৰিপচনত যোৱা সো লিংক ইন ডেসক্ৰিপচনত যোৱা মোৰ টেলিগ্ৰামৰ লিংকটো আছে তাত গৈ তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হোৱা আৰু তাৰ পৰা তোমালোকে প্ৰতিটো ভিডিঅ' আপলোড হোৱাৰ লগতে তাৰ পিছতে তোমালোকে তাত পিডিএফটো পাই যাবা ওকে তো সাবস্ক্ৰাইব কৰা আৰু লগতে বেল আইকনটো প্ৰেছ কৰা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা ওকে তো আমি আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন কি কৈছে আমাক মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে এটি টুকা লিখা মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে এটি টুকা লিখিব দিছে হয় তো এনসাৰ চোৱা আমি মানৱ ভূগোলৰ পৰিসৰ অতি ব্যাপক হয় মানৱ ভূগোলৰ পৰিসৰটো অতি ব্যাপক মানুহৰ বাসস্থান হিচাপে ধৰা পৃষ্ঠৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বায়ুমণ্ডলকো মানৱ ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্গত হৈছে ওকে মানৱ ভূগোল মানে কি মানৱ ভূগোল হ'ল মানুহৰ বাসস্থান হিচাপে ধৰা পৃষ্ঠ যি ধৰা পৃষ্ঠটো আছে ন পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বায়ুমণ্ডলকো যি বায়ুমণ্ডল আছে ন সেই বায়ুমণ্ডলকো মানৱ ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্গত হৈছে নেক্সট মানৱ ভূগোলৰ প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল মানৱ ভূগোলটো প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল হয় কাৰণ এই কাৰকসমূহে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় কাৰণ এই যিবোৰ প্ৰাকৃতিক কাৰক আছে ন সেই কাৰকবোৰে কি মানুহৰ কাৰ্যকলাপৰ ওপৰত প্ৰভাৱ পেলায় প্ৰাকৃতিক পৰিৱেশক বাদ দি মানৱ সমাজবৰ্তি থাকিব নোৱাৰে এই প্ৰাকৃতিক পৰিৱেশক যদি বাদ দি মানৱ সমাজটো গঢ়ি উঠিব নোৱাৰে বা মানৱ সমাজটো থাকিব নোৱাৰে ওকে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা সম্পৰ্ক পৃথিৱীৰ বিভিন্ন অঞ্চলত ভিন্ন ৰূপত পোৱা যায় এই প্ৰাকৃতিক আৰু মানুহৰ মাজত যি সম্পৰ্ক গঢ়ি উঠিছে ন সেই সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পোৱা যায় ফৰ এক্সাম্পল ভাৰতবৰ্ষত মানুহৰ
মানুহৰ মানৱ ভূগোলটো অলপ বেলেগ হ'ব তাৰ অনুসলনি বেলেগ দেশৰ মানৱ ভূগোলটো বেলেগ হ'ব কাৰণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আছে হয় নাই মানুহ আৰু প্ৰকৃতিৰ মাজত যি গঢ়ি লৈ উঠিছে তাৰ কাৰণে পৃথিৱীৰ বিভিন্ন অঞ্চলত ভিন্ন ভিন্ন ৰূপত পোৱা যায় ওকে নেক্সট আমাক কি কৈছে পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন সমস্যা দেখা দিয়ে যেনে এই পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতাৰ সমস্যা দেখা দিয়ে তেনে সমস্যাসমূহ বিভিন্ন কৌশলৰ সহায়ত সমাধান কৰাই মানৱ ভূগোল অধ্যয়নৰ প্ৰধান উদ্দেশ্য আৰু এই মানুহৰ যিবোৰ সমস্যা দেখা দিয়ে ন প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন সমস্যা দেখা দিয়ে ন তো এই সমস্যা সমাধান কৰাই মানৱ ভূগোল অধ্যয়নৰ প্ৰধান উদ্দেশ্য তো মানৱ ভূগোলৰ প্ৰধান উদ্দেশ্য কি যিবোৰ মানুহ আৰু বিভিন্ন প্ৰাকৃতিক পৰিৱেশত বিভিন্ন সমস্যাই দেখা দিয়ে তেনে সমস্যাৰ বিভিন্ন কৌশলৰ সহায়ত সমাধান কৰাই মানৱ ভূগোল অধ্যয়নৰ প্ৰধান উদ্দেশ্য ওকে নেক্সট প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্ৰিয়াকলাপ প্ৰভাৱান্বিত হয় এই বিষয়সমূহ মানৱ ভূগোলৰ যুক্তিসংগতভাৱে অধ্যয়ন কৰে তো মানৱ ভূগোলে এই যি অৰ্থনৈতিক সামাজিক ক্ৰিয়াকলাপবোৰ আছে ন সেইবোৰ কি যুক্তিসংগতভাৱে অধ্যয়ন কৰে মানুহৰ ক্ৰিয়াকলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পৰ্কই মানৱ ভূগোলৰ মুখ্য বিষয়বস্তু মানৱ ভূগোলৰ মুখ্য বিষয়বস্তু কি মানুহৰ ক্ৰিয়াকলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পৰ্কই মানৱ ভূগোলৰ মুখ্য বিষয়বস্তু ওকে এই বিষয়ে বিতংকভাৱে জানিবলৈ মানুহৰ বিভিন্ন কাৰ্যাৱলী জীৱন ধাৰণৰ প্ৰণালী জীৱিকা মানুহৰ বসতি জনসংখ্যাৰ বিতৰণ আদিৰ বিষয়ে ব্যাপক অধ্যয়ন কৰাটো অপৰিহাৰ্য ওকে তো এই কাৰণে কি এই বিষয়ে বিতংকভাৱে জানিবলৈ হলে মানৱ ভূগোলক কি হয় বিভিন্ন মানুহৰ বিভিন্ন কাৰ্যাৱলী মানুহৰ বিভিন্ন কামবোৰ জীৱন ধাৰণৰ প্ৰণালী মানুহে কেনেদৰে জীৱন যাপন কৰি আছে জীৱিকা মানুহৰ বসতি এই সকলো জনসংখ্যা বিতৰণ আদিৰ বিষয়ে ব্যাপক অধ্যয়ন কৰাটো অপৰিহাৰ্য ওকে চোৱা মানৱ ভূগোল হৈছে গতিশীল মানৱ ভূগোল কি গতিশীল মানুহ আৰু পৰিৱৰ্তনশীল প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পৰ্ক অধ্যয়ন আৰু এই সম্পৰ্কৰ অধ্যয়নে মানৱ ভূগোলৰ কেন্দ্ৰীয় পৰিসৰ আৰু এই সম্পৰ্ক মানুহ আৰু প্ৰাকৃতিকৰ সম্পৰ্ক অধ্যয়নে মানৱ ভূগোলৰ কেন্দ্ৰীয় পৰিসৰ ওকে তো মানৱ ভূগোলে কি অধ্যয়ন কৰে মানৱ ভূগোলে মানুহ আৰু প্ৰাকৃতিক সম্পদৰ বা প্ৰাকৃতিক পৰিৱেশৰ যে সম্পৰ্ক আছে ন সেই সম্পৰ্কই অধ্যয়ন কৰে আৰু যি সমস্যাবোৰ আহে ন প্ৰাকৃতিক সমস্যাবোৰ সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে ওকে বুজি পালা বুজি পাইছা নে নাই যদি বুজি পোৱা নাই তেনেহলে কমেন্টত জনোৱা যে বুজি পোৱা নাই মই লাগিলে আকৌ এটা ভিডিঅ' বনাই আৰু সহজতে বুজাই দিব চেষ্টা কৰিম ওকে তো আশা কৰো বুজি পাইছা তো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট 18 নম্বৰ কুৱেশ্যন কি কৈছে সময়ৰ সোঁতত মানৱ ভূগোল কিদৰে আগবাঢ়িছে আলোচনা কৰা মানে এই সময়ৰ সোঁতত যে সময় সোঁত বহিছে ন সেই সময়ৰ সোঁতত মানৱ ভূগোল কিদৰে আগবাঢ়িছে তাক আলোচনা কৰিব দিছে চোৱা গতিশীল সময়ৰ লগে লগে ভূগোল বিজ্ঞানৰ অন্যান্য শাখাৰ লগতে মানৱ ভূগোলৰ অধ্যয়ন আৰু চিন্তা চৰ্চাৰো যথেষ্ট পৰিৱৰ্তন ঘটিছে প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা মানৱ ভূগোলৰ আৰম্ভণি হোৱা বুলি অনুমান কৰিব পাৰি যেতিয়াৰ পৰা প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ন তাৰ পৰাই কি মানৱ ভূগোলৰ আৰম্ভণি হোৱা বুলি অনুমান কৰিব পাৰি সেয়েহে মানৱ আৰু পৰিৱেশৰ মাজত গঢ় লোৱা পৰিৱৰ্তনশীল সম্পৰ্কটো কেন্দ্ৰ কৰি মানৱ ভূগোল চৰ্চাৰো যুগানুক্ৰমিক পৰিৱৰ্তন হৈ আহিছে সেইবাবে যে মানৱ আৰু পৰিৱেশৰ মাজত গঢ় লোৱা পৰিৱৰ্তনশীল সম্পৰ্কটো কেন্দ্ৰ কৰি মানৱ ভূগোলৰ চৰ্চাৰো যুগানুক্ৰমিক পৰিৱৰ্তন হৈ আহিছে ওকে সো প্ৰাচীন কালত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা দুৰ্বল থকা হেতুকে এটা অঞ্চলৰ মানুহৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি ধ্যান ধাৰণাৰ বিষয়ে আন এটা অঞ্চলৰ মানুহে খুব কমেই জানিব পাৰিছিল সো যেতিয়া প্ৰাচীন কালত যেতিয়া মানুহবোৰ কি পৰিবহন আৰু যোগাযোগ মানে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যোৱা নাছিল তেতিয়া কি হৈছিল মানুহে বেলেগ অঞ্চলৰ মানুহৰ আচাৰ ব্যৱহাৰ কি তেওঁলোকৰ ৰীতি নীতি কি ধ্যান ধাৰণা কি এইবোৰ একো জনা নাছিল হয় না একো জনা নাছিল যেতিয়াৰ পৰা মানুহে পৰ্যটক হিচাপে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আৰু আক্ৰমণকাৰীয়ে দিগ্বিজয়ৰ পাতনি মেলিবলৈ ললে সেই সময়ৰ পৰাই
একাধিক অঞ্চলৰ মাজত সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱধাৰাৰ বিনিময় হৈছিল বা হৈছে ওকে আৰু যেতিয়াৰ পৰা মানুহে পৰ্যটক হিচাপে মানে ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে ন সেই পুৰণি যুগতে ভ্ৰমণ কৰিলে মানে এটা দেশৰ পৰা আন এটা দেশলৈ ভ্ৰমণ কৰিলে বা এখন দেশে আন এখন দেশক কি কৰিলে আক্ৰমণ কৰিলে জয় কৰি সেই দেশটো নিজৰ কৰি ললে তাৰ পিছত কি হল এই বেলেগ বেলেগ ঠাইৰ আছিল বেলেগ বেলেগ দেশৰ আছিল সেই দেশৰ সবৰে কি ৰীতি নীতি আচাৰ ব্যৱহাৰ বেলেগ আছিল তাৰ পিছত কি হয় যেতিয়া তেওঁলোকে ভ্ৰমণ কৰিব আৰম্ভ কৰিলে ন তেওঁলোকৰ মাজত কি হল সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱধাৰাৰ বিনিময় হল তেওঁলোকে মানে কিছুমান সংস্কৃতি বা ভাৱধাৰা বেলেগ এখন দেশৰ পৰা ললে এইখন দেশৰ ভাৱধাৰাটো আন এখন দেশলৈ দিলে ওকে উদাহৰণস্বৰূপে আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ ফলস্বৰূপে গ্ৰীচ আৰু মধ্যপ্ৰাচ্যৰ লগত ভাৰতবৰ্ষৰ সাংস্কৃতিক যোগসূত্ৰ স্থাপন হৈছিল তো আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ ফলত কি ভাৰতবৰ্ষৰ সাংস্কৃতিক যোগসূত্ৰ স্থাপন হৈছিল নেক্সট সেইদৰে আলবেৰুনিয়ে ভাৰত ভ্ৰমণ অভিজ্ঞতাসমূহ সন্নিৱিষ্ট কৰি কিতাপ উল হিন্দ ৰচনা কৰিছিল তো আলবেৰুনি তেওঁ আছিল কি আৰবিয়ান জিঅ'গ্ৰাফাৰ আছিল তেওঁ যেতিয়া ভ্ৰমণ কৰিছিল ন তেওঁ যেতিয়া ভাৰত ভ্ৰমণ কৰিছিল তেওঁ এটা গোটেই অভিজ্ঞতাসমূহ সন্নিৱিষ্ট কৰি কিতাপ উল হিন্দ ৰচনা কৰিছিল আৰু হিউৱেন চাঙে ভাৰতবৰ্ষ ভ্ৰমণ কৰি বিভিন্ন টোকা লিখি থৈ যোৱাৰ লগতে চিউকি গ্ৰন্থখনো লিখিছিল পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা পৰ্তুগাল ফ্ৰান্স স্পেইন প্ৰভৃতি দেশসমূহৰ সামুদ্ৰিক অভিযানৰ ফলস্বৰূপে আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা প্ৰভৃতিৰ মহাদেশীয় ভূভাগৰ আৱিষ্কাৰ হয় তো ফ্ৰান্স পৰ্তুগাল স্পেইন এই দেশসমূহে যেতিয়া সামুদ্ৰিক অভিযান আৰম্ভ কৰিছিল ন সেই আৰম্ভ কৰাৰ ফলতে আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা প্ৰভৃতিৰ মহাদেশীয় ভূভাগসমূহৰ কি আৱিষ্কাৰ হৈছিল ওকে পৃথিৱীৰ প্ৰধান সমুদ্ৰ পথবোৰ এনে অভিযানসমূহৰ ফলতে আৱিষ্কাৰ হৈছিল যে পৃথিৱীৰ প্ৰধান সমুদ্ৰ পথবোৰ আছে ন যিবোৰ পথ আগতে মানুহে জনা নাছিল যে এইফালে গলে এইটো ৰাস্তাৰে গলে সহজ হয় বেছি তো সেইবোৰ সামুদ্ৰিক পথবোৰো কি এই আৱিষ্কাৰ হৈছিল কিহৰ ফলতে এই অভিযানসমূহৰ ফলতে আৱিষ্কাৰ হৈছিল ওকে এনেবোৰ অভিযানৰ ফলতে সদ্য আৱিষ্কৃত দেশ সম্বন্ধীয় ভৌগোলিক বিৱৰণ ৰচনা পৰম্পৰা আৰম্ভ হয় তদুপৰি সীমাবদ্ধ সম্পদত নিৰ্ভৰশীল হৈ থকা কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰৰ নতুনকৈ আৱিষ্কাৰ হোৱা মহাদেশসমূহত ঔপনিৱেশ স্থাপন কৰি সম্পদ প্ৰকৰণ কাৰ্য আৰম্ভ কৰে এনেদৰে মানৱ ভূগোলৰ বিকাশ সূচনা হয় শেহতীয়াভাৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ ভূগোলৰ গতিধাৰা উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে তো শেহতীয়াকৈ যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে ন সেই উন্নতিৰ ফলতে কি মানৱ ভূগোলৰ গতিধাৰা উন্নতি বিকাশ যথেষ্ট অৰিহণা যোগাইছে ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো তোমালোকে ভাল পালা বুজি পাইছা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু যদি কিবা কোৱেশ্চন বুজি পোৱা নাই বা কিবা ভুল হৈছে তেনেহলে তোমালোকে কমেন্টত জনোৱা মই শুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিম ওকে আৰু যদি ক্লাছ 12ত পঢ়ি আছা তেনেহলে ভাল এটা তোমালোকে অপৰচুনিটি পাবা এইটো চেনেলত কাৰণ তোমালোকৰ জিঅ'গ্ৰাফি স্পেশালি জিঅ'গ্ৰাফিৰ কাৰণে যি 2025ৰ হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকে কিছুমান সুবিধা পাবা যেনে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ পাবা তাৰ লগতে এটা ডিসকাশন পাবা সহজতে মেপ কেনেকৈ আঁকিব পাৰে ওকে প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেন্ট কুৱেশ্চনবোৰ পাবা প্ৰতিটো চেপ্টাৰৰে কুৱেশ্চন এনসাৰবোৰ পাবা ওকে আৰু লগতে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচা নালাগে টেলিগ্ৰামত গলেও হ'ল টেলিগ্ৰাম চেনেলটো জয়েন কৰিবা জয়েন কৰাৰ পিছত তাৰপে পিডিএফবোৰ ডাউনলোড কৰিব পাৰিবা তো আজিলৈ ইমানখিনিয়ে তোমালোকে যদি ভাল পালা তেনেহলে লাইক কৰা কমেন্ট কৰা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা ওকে তো আজিলৈ ইমানখিনিয়ে বাই বাই পুনৰ লগ পাইছো নতুন এটা ভিডিঅ